Hello students, আজি ইউনিট এণ্ড মেজাৰমেণ্টৰ এটা নতুন ক্লাছ লৈ আহিছোঁ। তোমালোকৰ আগৰ ক্লাছত মই ডিছকাছ কৰিছিলোঁ যিবোৰ তোমালোকৰ ইউনিটৰ ছিষ্টেম আছিলে সেইখিনি কথা, আৰু তাৰ লগতে আমি ডিছকাছ কৰিছিলোঁ লাৰ্জ ডিষ্টেঞ্চ মেজাৰ কৰিবৰ কাৰণে যিবোৰ ইউনিট আমাক দৰকাৰ হয়। তাৰ ভিতৰত আছিলে লাইট ইয়েৰ, এষ্ট্ৰনমিকেল ইউনিট আৰু এটা আছিলে পাৰ্চেক। লাইট ইয়েৰ আৰু এষ্ট্ৰনমিকেল ইউনিটৰ কথা তোমালোকক ইতিমধ্যে মই কৈছোঁ, আৰু এই পাৰ্চেকটো মই আকৌ নেক্সট ক্লাছত ডিছকাছ কৰিম বুলি কৈছিলোঁ, গতিকে আজি আমি সেইটোকে ডিছকাছ কৰিম। এতিয়া সেই পাৰ্চেকটো ডিছকাছ কৰিবলৈ যোৱাৰ আগতে আমি এটা মেথডৰ বিষয়ে পঢ়িব লাগিব, যিটোক কয় পেৰেলেক্স মেথড। আৰু এই পেৰেলেক্স মেথডটো কিহৰ কাৰণে ইউজ কৰে? আমাৰ যিটো ছ'লাৰ ছিষ্টেম আছে, ছ'লাৰ ছিষ্টেমত থকা বেলেগ বেলেগ প্লেনেট বা ষ্টাৰৰ মাজত যিটো ডিষ্টেঞ্চ হয়, সেই ডিষ্টেঞ্চটো মেজাৰমেণ্ট কৰিবলৈ আমি এই পেৰেলেক্স মেথডটো ইউজ কৰোঁ। এতিয়া চোৱা, ইয়াৰ যিটো ডেফিনেশ্যনত লিখা আছে, parallax is the apparent shift in the position of the object with respect to another when we shift our eye sideways. এইটো ইয়াত দিয়া আছে ইয়াৰ ডেফিনেশ্যন, কিন্তু আমি ইয়াক যদি সহজভাৱে বুজিবলৈ চাওঁ তেতিয়াহ'লে এই ডায়েগ্ৰামটো চোৱা। ধৰি লোৱা এ পইণ্টত কিবা বস্তু এটা থৈছা, এনেকৈ ধৰি লোৱা তোমাৰ নিজৰ আঙুলিটো একেবাৰে নিজৰ চকুৰ বা মুখৰ সন্মুখলৈ দীঘলকৈ হাতখন মেলি লৈ ল'লা। তাৰপাছত কি সেইটোৱে হৈছে সেই বুঢ়া আঙুলিটো, তেতিয়া কি হ'ব? সেই পইণ্টটোত তুমি প্ৰথমতে বাওঁ চকুৱেদি চালা, তাৰপাছত সোঁ চকুৱেদি চালা। তাৰমানে এটা চকু এবাৰ বন্ধ কৰি খোলা চকুটোৰে চালা, তাৰপিছত নেক্সট বাৰ ইটো চকু বন্ধ কৰি খোলা চকুটোৰে চালা। তেনেকৈ কৰোঁতে তোমালোকে দেখিবা যে সেই যিটো তোমাৰ আঙুলিটো তোমাৰ মুখৰ আগত ধৰি আছিলে বুঢ়া আঙুলিটো, সেই বুঢ়া আঙুলিটো সোঁফালৰ পৰা বাওঁফাললৈ শ্বিফ্ট কৰিব। আৰু তোমালোকে এই প্ৰচেছটো যদি ৰিপিট কৰি থাকা 1 মিনিটমানৰ কাৰণে, এবাৰ বাওঁ চকুটোৱে, এবাৰ সোঁ চকুটোৱে, এবাৰ বাওঁ চকুটোৱে, এবাৰ সোঁ চকুটোৱে, তেনেকৈ কৰি থাকিলে দেখিবা যে তোমালোকৰ সেই যিটো বুঢ়া আঙুলিটো ধৰি আছা মুখৰ আগত, সেই বুঢ়া আঙুলিটো কি হ'ব? সোঁফালৰ পৰা বাওঁফাললৈ অহা যোৱা কৰি থাকিব। কিন্তু একচুৱেলি কি হয়? সেই বুঢ়া আঙুলিটো এটা নিৰ্দিষ্ট পজিশ্যনতে থাকে স্পেচত, কিন্তু আমি সেই চকুৰ যিটো পজিশ্যন, সেই পজিশ্যনটো তাৰমানে কি, আমি কোনফালৰ পৰা চাইছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰি তাৰ আমি শ্বিফ্ট হোৱা দেখিবলৈ পাওঁ। সেই যিটো ফেন'মেনন হৈছে, এই যিটো প্ৰচেছ হ'ল, এই প্ৰচেছটোকে আমি কি বুলি কওঁ? পেৰেলেক্স। এতিয়া এই পেৰেলেক্সটো ইউজ কৰি প্লেনেট এটাৰ ডিষ্টেঞ্চটো কেনেকৈ মেজাৰ কৰে তাৰ আগতে আমি কেইটামান টাৰ্ম শিকি লওঁ। ইয়াত যেনেকৈ আমি এই চকুকেইটা দেখিলোঁ, এইটো পইণ্ট দেখিলোঁ, এই ডায়েগ্ৰামটোকে আমি এনেকৈ আঁকি ল'লোঁ। ইয়াত ধৰি লোৱা এই অ' পইণ্টটো আৰু পি পইণ্টটো তোমালোকৰ চকু দুটা, আৰু এই কিউ পইণ্টটোত হৈছে আমাৰ যিটো অবজেক্ট আছে। ধৰি লোৱা আমাৰ ইয়াৰ আগত আমি এই এক্সাম্পলটো লওঁতে আমি ইয়াত কি কৰিছিলোঁ? আমাৰ বুঢ়া আঙুলিটো এই পজিশ্যনত আছে বুলি ধৰিছিলোঁ। এতিয়া এই পজিশ্যনত যদি থাকে, তেতিয়া এই আমাৰ চকু দুটাৰ পৰা এই পইণ্টটোৰ কিউ পইণ্টটোলৈ এটা ডিষ্টেঞ্চ থাকিব, ধৰি লৈছোঁ আমি সেইটো ডি। এই যিটো ডিষ্টেঞ্চ হ'ব, সেই ডিষ্টেঞ্চটো কেলকুলেট কৰিলেই আমি প্লেনেটৰ ডিষ্টেঞ্চটো পাই যাম। কেনেকৈ পাই যাম আমি ইয়াৰ পিছৰ পৰ্যায়ত পঢ়িম। আৰু এতিয়া চোৱা, এই যিটো আমি ইয়াত যেনেকৈ ইয়াৰ আগৰ এক্সাম্পলটোৰ পৰা ল'লে সেইটোৰ লগত যদি মিলাই চাওঁ, কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব? এই পজিশ্যন দুটা কি হ'ব? আমাৰ চকু দুটাৰ পজিশ্যন। ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব সেইটোক কয় বেচিছ। এতিয়া তাৰ ডেফিনেশ্যনটো কি? কাক কয়নো বেচিছ? সদায়তো আমি চকুটো দুটাকৈ লৈ থাকিব নোৱাৰোঁ। তেতিয়াহ'লে কি হ'ব? আমি কোন দুটা পইণ্টৰ পৰা চাইছোঁ, চকু দুটা আমি যদি বেলেগ বেলেগ দুটা অবজাৰ্ভেশ্যন পইণ্ট বুলি ধৰি লওঁ, তেতিয়াহ'লে আমি ধৰি লোৱা কোনোবা মানুহ দুজন এইটো পজিশ্যনত ৰৈ আছে আৰু এইটো পজিশ্যনত ৰৈ আছে, আৰু তেওঁলোকৰ পৰা এই পজিশ্যনটোত এটা বস্তু আছে। তেতিয়াহ'লে এওঁৰ সাপেক্ষে এই বস্তুটো বেলেগ এডাল লাইন হ'ব, এওঁৰ সাপেক্ষে এই বস্তুটোৰ এটা বেলেগ লাইন হ'ব। তাৰমানে এই মানুহ দুজনৰ মাজত এটা ডিষ্টেঞ্চ আছে, আৰু এই মানুহজন এজন অবজাৰ্ভাৰ, এই মানুহজন এজন অবজাৰ্ভাৰ, দুইজনে এই একেটা বস্তুকে অবজাৰ্ভ কৰি আছে। এই যিজন মানুহে অবজাৰ্ভ কৰি আছে, এই অবজাৰ্ভাৰ দুজনৰ মাজত যিটো ডিষ্টেঞ্চ হ'ব সেইটোক আমি কি বুলি কওঁ? বেচিছ।
আৰু এই অবজাৰ্ভাৰ দুজন নহয় যদি আমি দুটা পইণ্ট হিচাপে লওঁ তেতিয়াহ'লে কি হ'ব দুটা অবজাৰ্ভেশ্যন পইণ্টৰ মাজৰ যিটো ডিষ্টেঞ্চ হ'ব সেই ডিষ্টেঞ্চক আমি কি বুলি ক'ম বেচিছ আৰু এই অ' আৰু পি পইণ্ট দুটাই এই কিউ পইণ্টটোলৈ যিটো অবজাৰ্ভেশ্যন পইণ্ট আছে এই দুটা অবজাৰ্ভেশ্যন পইণ্ট আছে আৰু ইয়াত এটা যিটো আমি অবজাৰ্ভ কৰিম বস্তুটো আছে সেই দুটাৰ মাজত যি দুটা লাইন ড্ৰ কৰিম সেই লাইন দুটালে এটা এংগুল কৰিব আৰু সেই এংগুলটো কি বুলি ক'ম পেৰেলেক্স এংগুল এতিয়া এই প্ৰচেছটোকে আমি যিটো আমাৰ সোলাৰ চিষ্টেম আছে সেই সোলাৰ চিষ্টেমটোৰ বেলেগ বেলেগ ষ্টাৰ বা প্লেনেট সেইবোৰ কিমান দূৰত আছে চাবলৈ কেনেকৈ ইউজ কৰিম এতিয়া ধৰি লোৱা এইখন এখন আৰ্থৰ ছাৰ্ফেচ আৰু এই ছাৰ্ফেচৰ ওপৰতে দুটা আমি নিৰ্দিষ্ট পইণ্ট লৈ ল'লোঁ অবজাৰ্ভেশ্যন পইণ্ট এ আৰু বি এই দুটা পইণ্টৰ পৰা আমি এটা বেলেগ ষ্টাৰ বা প্লেনেটক চাম ধৰি লোৱা ইয়াত এটা প্লেনেট আছে চি পইণ্টত তেতিয়াহ'লে ইয়াৰ পৰা এটা ডিষ্টেঞ্চ হ'ব আৰু এইটোৰ পৰা আমি এটা ডিষ্টেঞ্চ পাম ধৰি লোৱা এই ডিষ্টেঞ্চটো হৈছে ডি এতিয়া সেই ডিষ্টেঞ্চটো যিটো ডিষ্টেঞ্চ ল'লা এই ডিষ্টেঞ্চটোৱে আমি কেলকুলেট কৰিলে এই অ' প্লেনেট বা অ' ষ্টাৰটো আমাৰ আৰ্থৰ ছাৰ্ফেচৰ পৰা কিমান দূৰত আছে সেইটো উলিয়াব পাৰিম তাৰমানে এই এৰ পৰা অ' ডিষ্টেঞ্চটো এতিয়া চোৱা এই এ বি যি দুটা অবজাৰ্ভেশ্যন পইণ্ট লৈছোঁ এইটোকো আমি ইয়াত যদি এটা এংগুল কৰে থিতা তেতিয়াহ'লে আমি এই গোটেই হোল বস্তুটোক এটা পেৰেলেক্স হিচাপে ল'ব পাৰোঁ আৰু পেৰেলেক্স হিচাপে লোৱাৰ লগে লগে এ আৰু বি মাজৰ যিটো ডিষ্টেঞ্চ হ'ব সেইটোত আমি বেচিছ হিচাপে ল'ব পাৰোঁ ধৰি লোৱা এই বেচিছটো হৈছে বি এতিয়া এই এ আৰু বি ডিষ্টেঞ্চটো যিমানেই নহওক কিন্তু এ আৰু অ' বা বিৰ পৰা অ'ৰ মাজৰ যিটো ডিষ্টেঞ্চ ডি এই ডিষ্টেঞ্চটো কি হ'ব সদায় বিতকৈ বহুত বেছি ডাঙৰ হ'ব তাৰমানে এ ডি ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন বি যদি তেনেকৈ হয় আমি তেতিয়া কি কৰিম এই ডি যিটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চটো এডাল ৰেডিয়াছ হিচাপে লৈ আমি এনেকৈ এটা চাৰ্কুল ড্ৰ কৰি দিম আমি এটা চাৰ্কুল ড্ৰ কৰিম আৰু সেই চাৰ্কুলটোৰে এটা পাৰ্ট হৈ যাব এই এ আৰু বি তাৰমানে কি এই এ আৰু বিডাল এডাল আৰ্ক হিচাপে ৱৰ্ক কৰিব এতিয়া সেই এ আৰু বিডাল যেতিয়া আৰ্ক হিচাপে ৱৰ্ক কৰিব আৰু যেতিয়া ডি আৰু বিটো ডি এই বিটোতকৈ বহুত বেছি ডাঙৰ হয় ধৰি লোৱা তুমি এ বি এ আৰু বি ইয়াৰ ডিষ্টেঞ্চ লৈছিলোঁ আমি বি আৰু এ আৰু বি যেতিয়া আৰ্ক হৈ গ'ল তেতিয়া ধৰি লোৱা আমি বেলেগ এটা লেটাৰ দি ডিন'ট কৰোঁ এল ডি যেতিয়া ডিটো বিতকৈ বহুত বেছি ডাঙৰ হৈ যাব তেতিয়া কি হৈ যাব এ বি ইজ ইকুৱেল টু এল তাৰমানে ইহঁতৰ মাজত যিটো ডিষ্টেঞ্চ আৰু এই এ বি আৰ্ক তাৰ ডিষ্টেঞ্চটো ছেম হৈ যাব তেতিয়া এই ডিটো বেছি ডাঙৰ হ'ব ডাঙৰ হোৱাৰ লগে লগে কি হ'ব ই এটা লাৰ্জ ৰিজন ল'ব লাৰ্জ ৰিজন লোৱা মানে কি আৰ্কখন লাহে লাহে ফ্লেটেন হৈ যাব ফ্লেটেন হোৱাৰ লগে লগে এনেকৈ এটা ডিষ্টেঞ্চ কভাৰ কৰিব এ আৰু বি পইণ্টটো এই দুটাৰ মাজতে থাকি যাব যদি লাৰ্জ ডিষ্টেঞ্চ নল'লোহেঁতেন তেতিয়াহ'লে এনেকুৱা হ'লহেঁতেন তেতিয়া আৰু আমি এ আৰু বি পইণ্ট দুটা এই বি আৰু এল যিকেইটা লেংথ আছে সেই লেংথকেইটা ইকুৱেল হিচাপে ল'ব নোৱাৰিলোহেঁতেন কিন্তু এতিয়া যিহেতু ডিটো বিতকৈ বহুত বেছি ডাঙৰ গতিকে আমি কি ক'ব পাৰোঁ এই বি আৰু এলটো আমি ইকুৱেল হিচাপে ল'ব পাৰোঁ এতিয়া যিটো আমাৰ প্লেন এংগুল আছিলে প্লেন এংগুলৰ লাষ্ট ক্লাছত মই তোমালোকক ডেফিনেশ্যনটো কৈছিলোঁ আৰু ইয়াৰ ফৰ্মুলাটোও দিছিলোঁ যে প্লেন এংগুলটো কি হয় লেংথ অফ আৰ্ক ডিভাইডেড বাই ৰেডিয়াছ অফ চাৰ্কুল এতিয়া ইয়াত লেংথ অফ আৰ্ক কিমান পালোঁ বি বহাব পাৰোঁ আমি লেংথৰ আৰ্কত আৰু যিটো ৰেডিয়াছ আছে ৰেডিয়াছটো কি হিচাপে লৈ ৰাখিছোঁ আমি ডি তেতিয়াহ'লে আমাক লাগে কি এই যিটো ডি ডিষ্টেঞ্চ আছে এই প্লেনেট বা এই যিটো প্লেনেট বা ষ্টাৰ আছে সেইটো আৰ্থৰ ছাৰ্ফেচৰ পৰা কিমান দূৰত আছে সেইটো আমি মেজাৰ কৰিব লাগে গতিকে তাৰ ডিষ্টেঞ্চটো কিহে দিছে এই ডিটোৱে দিছে গতিকে কি হ'ব এই ডিটোৱে উলিয়াব লাগে ডি ইজ ইকুৱেল টু কি দিব আমাক বি ডিভাইডেড বাই থিটা এতিয়া আহোঁ পাৰছেকলৈ পাৰছেকটো কি সেইদিনাখন ডেফিনেশ্যনটো দিছিলোঁ যে 1
এষ্ট্ৰনমিকেল ইউনিট লেংথৰ এডাল আৰ্ক যে এই লেংথটো কি হৈ যাব 1 এষ্ট্ৰনমিকেল ইউনিট এই 1 এষ্ট্ৰনমিকেল ইউনিট লেংথৰ এডাল আৰ্কে যদি এই থিটাটো যিটো পেৰালেক্স এংগুল আছে 1 এষ্ট্ৰনমিকেল ইউনিট লেংথৰ এডাল আৰ্কে 1 আৰ্ক ছেকেণ্ড এংগুল সাবটেণ্ড কৰিবলৈ যিমানটো ডিষ্টেঞ্চ কভাৰ কৰিব সেই ডিষ্টেঞ্চটোকে আমি কি ক'ম 1 পাৰছেক তাৰমানে ইয়াত চোৱা এই ডায়াগ্ৰামটো কি হৈছে এই এল আৰ্কডালে থিটা ডিগ্ৰী যিটো এংগুল আছে সেই এংগুলটো কভাৰ কৰোঁতে এই ডি ডিষ্টেঞ্চটো কভাৰ কৰিছে গতিকে এই ডি ডিষ্টেঞ্চটোকে আমি কি ক'ব পাৰোঁ ইয়াৰ যিটো লেংথ হ'ব এতিয়া হেতুকে যদি আমি চাওঁ ধৰি লোৱা ইয়াত সানটো আছে ইয়াত আৰ্থ আছে আৰু এই সান আৰু আৰ্থৰ মাজৰ ডিষ্টেঞ্চটোকে কিমান হয় 1 এষ্ট্ৰনমিকেল ইউনিট এই 1 এষ্ট্ৰনমিকেল ইউনিট লেংথৰ যিটো ডিষ্টেঞ্চ হ'ব বা এডালকে আমি আৰ্ক হিচাপে ল'ব পাৰোঁ এই আৰ্ক হিচাপে ল'লে ধৰিলে ইয়াত বেলেগ এটা সান বেলেগ এটা ষ্টাৰ বা বেলেগ এটা প্লেনেট আছে ইয়াৰ পৰা আমি এডাল লাইন ড্ৰ কৰিলোঁ আৰু ইহঁতৰ মাজৰ এংগুলটো ধৰি ল'লোঁ যে থিটা এতিয়া এই 1 এষ্ট্ৰনমিকেল 1 পাৰছেকটো কি ক'লে 1 এষ্ট্ৰনমিকেল ইউনিটে যদি ইউনিটৰ আৰ্ক এডালে যদি 1 আৰ্ক ছেকেণ্ড এংগুল এটা সাবটেণ্ড কৰে তেতিয়া সি যিমানটো ডিষ্টেঞ্চ ট্ৰেভেল কৰিব যিমানটো ডিষ্টেঞ্চ তাৰ হ'ব সেই ডিষ্টেঞ্চটোকে কি বুলি কয় 1 পাৰছেক এতিয়া 1 পাৰছেক ক'বলৈ লাগিলে 1 এষ্ট্ৰনমিকেল ইউনিটটো ল'লা এতিয়া 1 এষ্ট্ৰনমিকেল ইউনিট লোৱাৰ লগে লগে এই এনেকৈ ডিষ্টেঞ্চটো কভাৰ কৰিব এই ডিষ্টেঞ্চটো কভাৰ কৰোঁতে যদি এই থিটাটো 1 আৰ্ক ছেকেণ্ড হৈ যায় তেতিয়াহ'লে আমি এই ডিষ্টেঞ্চটো পাম 1 পাৰ ছেক এইটোকে কোৱা হয় 1 পাৰ ছেক 1 লাইট ইয়েৰ 1 এষ্ট্ৰনমিকেল ইউনিট এইকেইটাৰ তোমাৰ ভেলু কি হয় সেইদিনাখন মই তোমালোকক নেক্সট ক্লাছত লাষ্ট ক্লাছত তোমালোকক হয়তো দিছিলোঁ এতিয়া হেতুকে আমি 1 পাৰ ছেক ক'ম কিন্তু ইয়াত নতুন এটা এংগুলৰ ইউনিট আহি গ'ল যে 1 আৰ্ক ছেকেণ্ড আমি সেইদিনাখন নতুন দুটা ইউনিট পঢ়িছিলোঁ যে ৰেডিয়ান আৰু ষ্টেডিয়ান প্লেন এংগুল সলিড এংগুলৰ কাৰণে কিন্তু এতিয়া ইয়াত আহি গ'ল আৰ্ক ছেকেণ্ড এতিয়া এই আৰ্ক ছেকেণ্ড ইউনিটটো কি হয় ধৰি লোৱা তোমালোকে এটা এংগুল ল'লা আৰু এই এংগুলটো ধৰি ল'লা 1 ডিগ্ৰী এংগুল এই 1 ডিগ্ৰী এংগুল এটা যেতিয়া তোমালোকে এনেকৈ 60টা ডিফাৰেণ্ট পাৰ্টত 60টা ডিফাৰেণ্ট কিন্তু ইকুৱেল হ'ব লাগিব সমান সমান যদি পাৰ্টত সমান সমান ভাগত যদি ভাগ কৰা ডিভাইড কৰা তেতিয়াহ'লে এই প্ৰত্যেকটো পাৰ্টৰ যিটো ভেলু হ'ব সেই ভেলুটোক আমি ক'ম 1 আৰ্ক মিনিট তাৰমানে 1 ডিগ্ৰী ইকুৱেল টু 60 আৰ্ক মিনিট বা 1 আৰ্ক মিনিট ইকুৱেল টু 1/60 ডিগ্ৰী এইটো হৈছে 1 আৰ্ক মিনিটৰ এতিয়া আমাক লাগে 1 আৰ্ক ছেকেণ্ড এতিয়া এনেকৈ ভাগ কৰিলে 1 ডিগ্ৰীটোক 60টা ভাগত ভাগ কৰিলে আৰু তাৰ এটা ভাগৰ ভেলু কিমান ল'লা 1 আৰ্ক মিনিট এতিয়া আকৌ আমি সেই সৰু সৰু ভাগকেইটাকো ল'ম যে এই এংগুলটো হৈছে 1 আৰ্ক মিনিট এই 1 আৰ্ক মিনিট যিটো এংগুল হ'ব সেই 1 আৰ্ক মিনিট এংগুলটোক আমি যদি 60টা ডিফাৰেণ্ট পাৰ্টত ভাগ কৰোঁ তেতিয়া 60টা ডিফাৰেণ্ট পাৰ্টত ভাগ কৰাৰ লগে লগে ইয়াৰ প্ৰত্যেকটো পাৰ্টৰে ভেলু হ'ব 1 আৰ্ক ছেকেণ্ড ইয়াকো আকৌ 60টা পাৰ্টতে ভাগ কৰিব লাগিব তাৰমানে 1 আৰ্ক মিনিট ইকুৱেল টু 60 আৰ্ক ছেকেণ্ড বা 1 আৰ্ক ছেকেণ্ড ইকুৱেল টু 1/60 আৰ্ক মিনিট এতিয়া আমি এই আৰ্ক ছেকেণ্ডটোক যদি ডিগ্ৰীত লিখিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব এতিয়া চোৱা 1 আৰ্ক মিনিট মানে কিমান
1/60 ডিগ্ৰী তেতিয়াহ'লে 1/60 8 মিনিট যদি হয় তেতিয়াহ'লে কিমান হ'ব 1/60 ইনটু 1/60 ডিগ্ৰী তাৰ মানে 1/3600 ডিগ্ৰী সেইটো কিহত হৈছে 1/8 মিনিটত 1/3600 ডিগ্ৰী কিন্তু 1/60 8 মিনিট মানে কি হয় 1 আৰ্ক ছেকেণ্ড হয় তাৰ মানে 1 আৰ্ক ছেকেণ্ড ইকুৱেল টু 1/3600 ডিগ্ৰী এতিয়া আমি আৰ্ক মিনিটক বা আৰ্ক ছেকেণ্ডক ডিগ্ৰীত লিখিবলৈ শিকিলোঁ কিন্তু আমি ৰেডিয়ানত কেনেকৈ লিখিম ৰেডিয়ানত লিখিব হ'লে আমি কোনটো ফৰ্ম ইউজ কৰিম লাষ্ট ক্লাছত কৈছোঁ পাই ইকুৱেল টু 180 ডিগ্ৰী এইটোৰ পৰা আমি কি কৰিব পাৰোঁ ডিগ্ৰীক ৰেডিয়ানলৈ কনভাৰ্ট কৰিব পাৰোঁ তেনেকৈ তোমালোকে এই ডিগ্ৰীটোক ৰেডিয়ানলৈ কনভাৰ্ট কৰিলে আকৌ সেইটোকো আমি আৰ্ক মিনিটৰ ভেলুটো ৰেডিয়ানত উলিয়াব পাৰিম বা আৰ্ক ছেকেণ্ডৰ ভেলুটো ৰেডিয়ানত উলিয়াব পাৰিম গতিকে ভাবিছোঁ তোমালোকে এই পাৰ্ছেক আৰু পেৰেলেক্স যিটো মেথড সেইটো বুজিবলৈ পাৰিছা আৰু যদি কিবা ডাউট আছে তোমালোকে কমেণ্ট কৰিবা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ